দাবিটো এইটো আমি দীৰ্ঘদিনীয়া দাবী যে 5,000 মাননি বৃদ্ধি কৰিব লাগে বুলি আমি এইটো দাবী কৰি আছো। প্ৰত্যেক বিধানসভা চলাৰ সময়তে আমি এইটো মানে সচলত আন্দোলনৰ আগতে লাষ্ট গেটত কৰিছিলো, এতিয়া লাষ্ট গেটৰ পৰা সচলত যেতিয়া আন্দোলন হ'ব, এতিয়া 22 তাৰিখে যিটো বিধানসভা চলিব, এই বিধানসভাৰ 22 তাৰিখৰ প্ৰথম দিনাখনে সচলত আন্দোলন হ'ব। আমাৰ দাবী হ'ল এই যে 2005 চনৰ পৰা ৰন্ধন কৰ্মচাৰীসকলে কাম কৰি আছে, আজি 19 বছৰ ধৰি সিহঁতৰ দৰমহা একদম কোনো বৃদ্ধি হোৱা নাই। মাত্ৰ 500 টকা ৰাজ্যিক চৰকাৰে 2021 বৃদ্ধি কৰিছিলে 500 টকা। এই 500 টকা আৰু মানে কেন্দ্ৰ চৰকাৰ দিয়া 1,000 টকা, এই 1,000 টকা 500 টকা 1,500 টকা, এই 1,500 টকা মিলাই পেলাই কণ্টিনিউ সিহঁতে মানে প্ৰত্যেক মাহে নিয়মীয়াকৈ দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। কিন্তু কথা হ'ল এতিয়া পৰিতাপৰ বিষয় এয়ে যে মানে 1,000 টকাটো দিয়ে, 500 টকাটো আকৌ বেলেগ 4 মাহ 5 মাহ থাকে, আকৌ দিয়ে, আকৌ মানে আন্দোলন কৰিব লাগে, তেনেকুৱা। কিন্তু এই ৰন্ধন কৰ্মচাৰীসকলৰ যিটো মানে মাননি, এই 1,500 টকাৰ মাননি আজিৰ সময়ছোৱাত মূল্যযুক্ত সময়ছোৱাত বহুত চলিবলগীয়া কঠিন হয়। সেইটোৰ কাৰণে আমি দাবী কৰিছো যে 5,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু ইয়াৰ চৰকাৰলৈ ইয়ে অনুৰোধ আমাৰ অতি সোনকালে আৰু 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ পাব লাগে। যিহেতু জুলাই আৰু ডিচেম্বৰ মাহত ইহঁতে পতন কৰে দৰমহাটো, যিহেতু জুলাই মাহতো ইহঁতৰ ক্লাছ চলে কিছুমান আৰু ডিচেম্বৰ মাহতো ৰান্ধনীবিলাকে খুৱাব লাগে। সেইটোৰ কাৰণে আমি দাবী যে 10 মাহৰ পৰিৱৰ্তে 12 মাহতো দিব লাগে আৰু নিয়মিতভাৱে এই দাবীটো মানে মানি মানে যিটো ৰন্ধন কৰ্মচাৰীৰ মাননি যিটো মানে নিয়মিতভাৱে দিব লাগে আৰু ৰন্ধন কৰ্মচাৰীৰ যিটো মাননি বৃদ্ধি কৰিছো আমি 5,000 টকা, এই 5,000 টকা অতি সোনকালে ৰন্ধন কৰ্মচাৰীৰ মাননি বৃদ্ধি কৰিব চৰকাৰে। অন্যথা জংগী আন্দোলন তীব্ৰকৈ চলা হ'ব। 22 আগষ্টতো মানে যদি 22 আগষ্টৰ পিছত যদি কোনো চৰকাৰে কোনো পদক্ষেপ নলয়, তেতিয়াহ'লে অনাগত দিনত আকৌ জংগী আন্দোলন এটা প্ৰতিবাদ হ'ব। যেতিয়া মোদী ৰন্ধন কৰ্মচাৰীৰ আগতে আছিল 20 লাখ, এতিয়া বহুতো ৰান্ধনী পতন যোৱাৰ কাৰণে কিছুমান এমাৰ্জেঞ্চি ৰান্ধনীবিলাকৰ মিলাই দিছে, কিন্তু বৰ্তমান 8 লাখ 1,08,000 ৰান্ধনী আছে। যেতিয়া মোদী ৰন্ধন কৰ্মচাৰীৰ আগতে আছিল 20 লাখ, এতিয়া বহুতো ৰান্ধনী পতন যোৱাৰ কাৰণে কিছুমান এমাৰ্জেঞ্চি ৰান্ধনীবিলাকৰ মিলাই দিছে, কিন্তু বৰ্তমান 1,08,000